হয় নিশ্চয় ইণ্ডিয়া বেষ্ট ডেন্সাৰ প্ৰতিযোগিতাৰ যি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে বজালী তথা পাঠশালাৰ সন্তান ৰক্তিম ঠাকুৰীয়াই আৰু ইতিমধ্যে মুম্বাইত বেছ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৰক্তিম ঠাকুৰীয়াই এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ পাঠশালাৰ ৰক্তিম ঠাকুৰীয়াৰ এই হাদেৰীস্থিত বাসগৃহত আৰু ইয়াতো যথেষ্ট আচলতে আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ আৰু যি ধৰণে তেওঁ মুম্বাইত যি ধৰণে তেওঁৰ যি পাৰদৰ্শিতা তেওঁ প্ৰদৰ্শন কৰিছে আৰু সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে এই মুহূৰ্তত ৰক্তিম ঠাকুৰীয়াৰ যি আত্মীয় আইতা খুৰা সকলো আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম প্ৰথমতে ৰক্তিম ঠাকুৰীয়াৰ আইতা আছে আইতাৰ পৰা মই জানিব বিচাৰিছোঁ ৰক্তিম আজি খুব জনপ্ৰিয় হৈছে ফাইনেলত প্ৰৱেশ কৰিছে আইতা হিচাপে কি অনুভৱ কৰে কি আহ্বান জনাব মই ৰক্তিম ঠাকুৰীয়া জয়যুক্ত হওক বুলি সকলো ৰাইজৰ ওচৰত মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত মই স্তুতি জনাইছোঁ যাতে সকলো ৰাইজে যাতে জয় কৰে আৰু ৰাইজে জয় কৰিলেহে জয় হ'ব বাবা কম বয়সতে তেওঁ এনেধৰণৰ এখন বয়সত প্লেটফৰ্ম লাভ কৰিবলৈ সক্ষম ইমানটো কম বয়সতে যে এনে হ'ব ভাবাই নাছিলোঁ সেইকাৰণে মই সেই কথা ওলালে মই চকুৰ পানী হ'লে কথা ক'ব পাৰোঁ মোৰ একদম মৰমৰ ল'ৰা ডাঙৰ ল'ৰা কৰে আপুনি মই ভালটো কামনা কৰিছোঁ উন্নতিক লগি নহওক উন্নতি হৈ যাওক ভোট দিলে নাই ভোট দিছোঁ ভোট নিদিম না আৰু ফুৰি মাকাখন চবেই দিছোঁ মই শুনিয়ে কথাবিলাক কেনে লাগিছে ভোট দিছোঁ বাবা হয় যথেষ্ট এগৰাকী আইতাক আচলতে যথেষ্ট আৱেগিক হৈ পৰিছে এই যি তেওঁৰ যি আত্মীয় স্বজন আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু ৰক্তিম এই ঘৰখনৰ পৰাই গৈছে এতিয়া মুম্বাইত যথেষ্ট জনপ্ৰিয়তা সকলোৱে তেওঁক প্ৰশংসা আগবঢ়াইছে যিহেতু ফাইনেল খেলত উপনীত হৈছে তেওঁ ফাইনেলত প্ৰৱেশ কৰিছে কি আহ্বান জনাব আৰু কি অনুভৱ কৰে আপুনি সঁচাই বহুত আনন্দ লাগিছে যে আমাৰ বজালীৰ ল'ৰা হয় ৰক্তিম গুপ্তা মোৰ দেৱৰ হয় বহুত ভাল হয় তেওঁ যাতে অসমবাসী ৰাইজে তেওঁক সেই কয় কি বুলি কয় ভোট দি জয়যুক্ত কৰে যাতে সমূহ অসমবাসী ৰাইজকে মই প্ৰাৰ্থনা জনাইছোঁ যাতে ৰক্তিমক ভোট দি জয়যুক্ত কৰে তেওঁক আপুনি মৰমতে এটা গাঁৱত আচলতে নাম এটা আছে তেওঁৰ কি বুলি মাতে তেওঁক মই গুপ্তা বুলি মাতোঁ মৰমতে এনেই মৰমতে মাতোঁ আৰু গুপ্তা বুলি যথেষ্ট মৰমীয়াল বহুত মৰমীয়াল ল'ৰাটো তেওঁ তেওঁৰ যি আত্মীয় স্বজন আছে তেওঁৰ ভণ্টি আছে দাদাই আজি ইমান ধুনীয়া এটা নাম কৰিছে বা ফাইনেল খেলত প্ৰৱেশ কৰিছে কি আহ্বান জনাবা কেনেকুৱা অনুভৱ তোমাৰ কি মোৰ বহুত ভাল লাগিছে দাদা আজি ইমান ডাঙৰ এটা প্লেটফৰ্মত যাই ইমান ভালকৈ স্থান পাইছে মই সমূহ অসমবাসী ৰাইজকে দাদাক ভোট দিবলৈ অনুৰোধ জনাইছোঁ দাদাক যাতে ভোট দি মাত্ৰ সকলোৱে দাদাক যাতে জয় হৈ আহে তাৰে কামনা কৰিছোঁ তোমাৰ লগত যোগাযোগ হৈ আছেনে নাই ফোনত কথা পাতিছানে নাই মেছেজ কৰিছেনে নাই ফোনত কথা পতা নাই কিন্তু মানে তাত যি কৰে বা সেইবিলাক ফটো বা ভিডিঅ'বিলাক পাই থাকোঁ দাদাৰ পৰা মেছেজ দিয়ে মাজে মাজে সেনেকৈ পাই থাকোঁ মই দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই সৰু ঘৰখনৰ পৰা গৈছে সৰু গাঁওখনৰ পৰা গৈছে খুব আচলতে জনপ্ৰিয় হৈছে ৰক্তিম ঠাকুৰীয়া কি অনুভৱ কৰে আপোনালোকে গাঁওবাসী হিচাপে আমি গাঁওবাসী হিচাপে খুবেই ভাল লাগিছে আমাৰ ৰক্তিম ঠাকুৰে এটা ভাল পজিশ্যন পাইছে অসমৰ ৰাইজৰ সুনাম কঢ়িয়াই আনিছে বা বজালীবাসীৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিব তাৰ কাৰণে ভাল লাগিছে আৰু এই সৰু ঠাইখনৰ পৰা গৈ এটা ডাঙৰ নাম কৰিছে তাৰ কাৰণে খুবেই ভাল লাগিছে আৰু গোটেই অসমবাসীৰ লগতে বজালীবাসী ৰাইজে তাক ভোট দি জয়যুক্ত কৰক তাৰে কামনা কৰি মই কি জনাব দাদা অসমবাসী ৰাইজলৈ এইটোৱে আবেদন মোৰ ৰক্তিম ঠাকুৰীয়াক ভোট দি জয়যুক্ত কৰিব লাগে নিশ্চয়কৈ আচলতে সকলোৱে আনন্দিত হৈ পৰিছে বজালীৰ পাঠশালাৰ যি এই হাদেৰী এই সৰু গাঁওখনৰ পৰা গৈ পেলাই আজি মুম্বাইত এনেধৰণে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰক্তিম ঠাকুৰীয়া আৰু সকলোৱে আচলতে আশা প্ৰকাশ কৰিছে যে সকলোৱে ৰক্তিম ঠাকুৰীয়াক যি ভোট দিয়ক আৰু ভোট দি যি অসম সন্তান বা বজালীৰ সন্তান ৰক্তিম ঠাকুৰীয়াই যাতে যি ফাইনেল খেলত জয়লাভ কৰে সেয়া সকলোৱে কামনা কৰা দেখিবলৈ পোৱা গৈছে